3 আগষ্ট টাটা সেমিকন্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ভূমি পূজন জাগিৰোডত ভূমি পূজনৰ স্থান পৰিদৰ্শন কৰিছে দুই মন্ত্ৰীয়ে স্থান পৰিদৰ্শন কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু মন্ত্ৰী বিমল বৰাই ইতিমধ্যে মুঠ 517.27 বিঘা ভূমি 60 বছৰৰ বাবে টাটা গ্ৰুপক লিজত দিয়াৰ বাবে সম্পন্ন হৈছে চুক্তি 2026 চনৰ ভিতৰত টাটাই এই প্ৰকল্পত আৰম্ভ কৰিব সেমিকন্ডাক্টৰ প্ৰস্তুতৰ কাম উল্লেখ্য যে অসমত প্ৰযুক্তিৰ দিশত এক নৱ বিপ্লৱৰ সূচনা কৰি চলিত বৰ্ষৰ 13 মাৰ্চত নতুন দিল্লীৰ পৰা অনলাইন ব্যৱস্থাৰে সেমিকন্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰীগৰাকী ডেফিনেটলি এই গোটেই মূল উদ্যোগটোক ৰান কৰিবৰ কাৰণে বহুত সৰু সৰু উদ্যোগৰ প্ৰয়োজনীয়তা আছে তেখেতসকলে টাটা সঞ্চৰ কৰ্তৃপক্ষৰ পৰা জনোৱা মতে এই উদ্যোগটোক প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণেও আনাদাৰ 17টা উদ্যোগ এটা স্থাপন কৰিব লাগিব ইয়াৰ এই অঞ্চলৰ আশে পাশে হওক বা ওচৰে পাজৰে তেনেধৰণে উদ্যোগ স্থাপনৰ জৰিয়তে মই ভাবোঁ যে সেমিকন্ডাক্টৰ এই উদ্যোগে আমাৰ শিক্ষিত যিসকল যুৱক যুৱতী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ